নমস্কাৰ আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোত স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসমৰ এগৰাকী সাহিত্যিকৰ বিষয়ে, যাক আমি ৰসৰাজ বা সাহিত্যৰথী বুলি গম পাওঁ। তেখেত হ'ল লক্ষ্মীনাথ বেজবৰুৱাদেৱ। তেওঁৰ জীৱন, সাহিত্য আৰু অসমীয়া সংস্কৃতিৰ ওপৰত তেওঁৰ অৱদানৰ বিষয়ে আমি বিশদভাৱে জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল 1864 চনৰ 14 অক্টোবৰ তাৰিখে নগাঁৱৰ ওচৰৰ আহতগুৰি নামৰ ঠাইত। তেখেতৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। তেখেতৰ জন্ম তাৰিখৰ বিষয়ে কিছু বিতৰ্ক আছে। তেখেতৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণত 1868 চনৰ নৱেম্বৰৰ কথা উল্লেখ আছে, কিন্তু অসম সাহিত্য সভাই 1864 চনৰ 14 অক্টোবৰ লক্ষ্মী পূৰ্ণিমাৰ দিনটোকে স্বীকৃতি দিয়ে। তেওঁ শিৱসাগৰত স্কুলীয় শিক্ষা গ্ৰহণ কৰে আৰু 1886 চনত এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে। পিছত তেওঁ কলিকতাৰ জেনেৰেল এছেম্বলি কলেজৰ পৰা 1890 চনত BA ডিগ্ৰী লাভ কৰে। যদিও তেওঁ MA আৰু আইনৰ পঢ়া আৰম্ভ কৰিছিল, কিন্তু সেইবোৰ আধাতে এৰি দিছিলে। 1891 চনত তেওঁ প্ৰজ্ঞা সুন্দৰী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যি আছিল দেৱেন্দ্ৰনাথ ঠাকুৰৰ নাতিনী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভগ্নী। তেখেতসকলৰ 4জন সন্তান আছিল, সুৰভি, অৰুণা, ৰত্নাৱলী আৰু দীপিকা। লক্ষ্মীনাথ বেজবৰুৱাই 1889 চনৰ জোনাকী আলোচনীৰ জৰিয়তে তেখেতৰ সাহিত্যিক জীৱনৰ পাতনি মেলে, যি আছিল অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ আৰম্ভণি, যাক জোনাকীৰ যুগ বুলিও কোৱা হয়। তেওঁ জোনাকী সম্পাদনৰ লগতে 1909 চনৰ পৰা বাঁহী আলোচনী সম্পাদন কৰিছিল। তেওঁ উপন্যাসিক, কবি, নাট্যকাৰ, চুটিগল্পকাৰ, জীৱনীকাৰ, আত্মজীৱনীকাৰ, প্ৰবন্ধকাৰ, হাস্যৰসিক আৰু সাংবাদিক হিচাপে প্ৰায় আধা শতিকা ধৰি অসমীয়া সাহিত্যত আধিপত্য বিস্তাৰ কৰিছিল। তেওঁক অসমীয়া চুটিগল্পৰ জনক বুলি গণ্য কৰা হয়। তেওঁৰ প্ৰথম চুটিগল্প সেউতী 1890 চনত জোনাকীত প্ৰকাশ পাইছিল। এতিয়া আমি তেখেতৰ প্ৰধান ৰচনাসমূহৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। ৰসৰাজদেৱৰ ৰচনাসমূহ বিভিন্ন ধৰণৰ আৰু বিপুল। সেইসমূহ এনেধৰণৰ আছিল: চুটিগল্প সেউতী 1890, সুৰভি 1909, য'ত 12টা গল্প আছিল, সাধু কথাৰ কুকি 1910 চনত, য'ত 27টা গল্প আছিল, জোনবিৰি 1913, য'ত 16টা গল্প আছে, কুহকলি 1968 চন, যিটো মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল। তেখেতে ৰচনা কৰা শিশু সাহিত্যিকৰ ভিতৰত বুঢ়ী আইৰ সাধু 1912 চনত ৰচনা কৰিছিল। তাত সন্নিৱিষ্ট আছিল 31টা গল্প, ককা দেউতা আৰু নাতি ল'ৰা, আৰু জুনুকা, য'ত 10টা গল্প সন্নিৱিষ্ট আছে। তেখেতে ৰচনা কৰা কবিতা পুথিসমূহ হ'ল কদমকলি আৰু পদুমকলি। কদমকলিতে সন্নিৱিষ্ট হৈ আছে অ মোৰ আপোনাৰ দেশ। তেখেতে ৰচনা কৰা নাটকসমূহ হ'ল লিটিকাই, নুমল, পাচনি, চিকৰপতি নিকৰপতি, জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ আৰু HYDRL। কৃপাবৰ বৰুৱা ছদ্মনামত তেখেতে কিছুমান হাস্যৰসিক লিখনি সৃষ্টি কৰিছিল। সেইসমূহৰ ভিতৰত হ'ল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু বৰবৰুৱাৰ বুলনি। তেখেতে ৰচনা কৰা জীৱনীসমূহ হ'ল দীননাথ বেজবৰুৱাৰ জীৱনী, শংকৰদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ। তেখেতে আত্মজীৱনী লিখিছিল। সেই আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ, য'ত পুৰণি অসমীয়া সমাজৰ নিয়ম আৰু তেওঁৰ জীৱনৰ বিভিন্ন ধৰণৰ ঘটনাৰ বিৱৰণ আছে। তেখেতে সম্পাদন কৰা আলোচনী দুখন হ'ল জোনাকী আৰু বাঁহী। তেওঁৰ অ মোৰ আপোনাৰ দেশ কবিতাটো 1909 চনত ৰচনা হৈ বাঁহী আলোচনীত প্ৰকাশ পাইছে আৰু 1927 চনত অসমৰ জাতীয় সংগীত হিচাপে গৃহীত হয়। এই গীতটিত সুৰ দিছিল কমলা প্ৰসাদ আগৰৱালাই। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কেৱল শিল্পৰ বাবে নহয়, ই অসমীয়া সমাজৰ সংস্কাৰৰ উদ্দেশ্যও আছে। তেওঁ অসমীয়া ভাষাক ৰাজ্যৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে সংগ্ৰাম কৰিছে আৰু
অসমীয়া সমাজৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি গৈছে। কৃপাবৰ বৰুৱা ছদ্মনামত তেওঁৰ ব্যংগাত্মক ৰচনাই সমাজৰ গভীৰ আকাংক্ষা প্ৰতিফলিত কৰিছিল আৰু ইতিবাচক পৰিৱৰ্তনৰ প্ৰেৰণা যোগাইছিল। তেওঁৰ সাধুকথাসমূহত তেওঁ অসমৰ লোককথা সংগ্ৰহ কৰি নতুন গল্প যোগ কৰিছিল, যিয়ে অসমীয়া সংস্কৃতিৰ সংৰক্ষণত সহায় কৰিছিল। তেওঁ নাটকৰ পৰাই প্ৰেৰণা লৈ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী ৰচনা কৰিছিল বা জয়মতী সৃষ্টি কৰিছিল। 1931 চনত শিৱসাগৰ অধিৱেশনত অসম সাহিত্য সভাই তেওঁক ৰসৰাজ আৰু সাহিত্যৰথী উপাধি প্ৰদান কৰিছিল। তেওঁ 1924 চনত অসম সাহিত্য সভাৰ সভাপতি আৰু 1916 চনত অসম ছাত্ৰ সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1938 চনৰ 26 মাৰ্চত ডিব্ৰুগড়ত তেওঁৰ মৃত্যুৰ পিছত এই দিনটোক অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ উত্তৰাধিকাৰ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ বাবে এক অমূল্য সম্পদ। তেওঁৰ ৰচনাৰাজি আৰু সমাজ সংস্কাৰৰ প্ৰচেষ্টাই আমাক আজিও প্ৰেৰণা দিয়ে। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব।